বিয়াৰ পাছত এজনী ছোৱালীৰ জীৱন কেনেকৈ সলনি হয়, কিমান সলনি হয়, কেইটামান কথা কওঁ, ভাল লাগিলে লাইক কৰিব। মাকে এটা কাম কৰিব দিওঁতে মই নোৱাৰো বুলি কোৱা ছোৱালীজনী আজি স্বামীৰ ঘৰত কাকো এটা কথা নোকোৱাকৈ ঘৰৰ সকলো কাম কৰে। মাকৰ ঘৰত সৰু সৰু কথাত খং অভিমান কৰা ছোৱালীজনী আজি স্বামীৰ ঘৰত সকলোৰে খং অভিমান সহ্য কৰে। মাকৰ ঘৰত অলপ অলপ কথাতে চকুৰ পানী টুকা ছোৱালীজনী আজি স্বামীৰ ঘৰত দুখত থাকিলেও সকলোৰে লগত হাঁহি মুখে কথা পাতে। মাকৰ ঘৰত চবতকৈ আগত ভাত খোজা ছোৱালীজনী আজি স্বামীৰ ঘৰত বনাই সিজাই চবতকৈ লাষ্টত খায়। মাকৰ ঘৰত দেৰিকৈ উঠা ছোৱালীজনী আজি স্বামীৰ ঘৰত সকলোতকৈ আগত উঠে। ঈদ বিহু আহিলে আটাইতকৈ দামী কাপোৰযোৰ বাছি লোৱা ছোৱালীজনী আজি স্বামীৰ ঘৰত সাধাৰণ এযোৰ কাপোৰেদি ঈদ বিহু পাৰ কৰে। তথাপিও স্বামীৰ ঘৰৰ মানুহৰ মনত শান্তি দিব নোৱাৰে। এয়াই হল এজনী বিয়া হোৱা ছোৱালীৰ চিনাকি। বিয়াৰ পাছত এজনী ছোৱালীৰ জীৱন কেনেকৈ সলনি হয়, কিমান সলনি হয়, কেইটামান কথা কওঁ, ভাল লাগিলে লাইক কৰিব। মাকে এটা কাম কৰিব দিওঁতে মই নোৱাৰো বুলি কোৱা ছোৱালীজনী আজি স্বামীৰ ঘৰত কাকো এটা কথা নোকোৱাকৈ ঘৰৰ সকলো কাম কৰে। মাকৰ ঘৰত সৰু সৰু কথাত খং অভিমান কৰা ছোৱালীজনী আজি স্বামীৰ ঘৰত সকলোৰে খং অভিমান সহ্য কৰে। মাকৰ ঘৰত অলপ অলপ কথাতে চকুৰ পানী টুকা ছোৱালীজনী আজি স্বামীৰ ঘৰত দুখত থাকিলেও সকলোৰে লগত হাঁহি মুখে কথা পাতে। মাকৰ ঘৰত চবতকৈ আগত ভাত খোজা ছোৱালীজনী আজি স্বামীৰ ঘৰত বনাই সিজাই চবতকৈ লাষ্টত খায়। মাকৰ ঘৰত দেৰিকৈ উঠা ছোৱালীজনী আজি স্বামীৰ ঘৰত সকলোতকৈ আগত উঠে। ঈদ বিহু আহিলে আটাইতকৈ দামী কাপোৰযোৰ বাছি লোৱা ছোৱালীজনী আজি স্বামীৰ ঘৰত সাধাৰণ এযোৰ কাপোৰেদি ঈদ বিহু পাৰ কৰে। তথাপিও স্বামীৰ ঘৰৰ মানুহৰ মনত শান্তি দিব নোৱাৰে। এয়াই হল এজনী বিয়া হোৱা ছোৱালীৰ চিনাকি।